Hello everyone. আজি দুলিয়াজান বিহুতলিত আছে প্ৰচেছন যেহেতু বিহু আৰু হেতু কাৰণে তিনচুকীয়া বাৰেগুৰিৰ পৰা মৰম লগা এজনী হাতী পোৱালি আহিছে নামটো নয়নমণি নামটো নয়নমণি আৰু আজি তাইক আমাৰ ঘৰত নিমন্ত্ৰণ জনাইছো সেইফালে খুচকি আহিছে চাব দেই হেয়া আহি আছে ইমান মৰম লাগে ন কি কিউট নহয় কি কিউট মানে মোৰ কেনেকুৱা ভাল লাগিছে নহয় কি কম মুঠতে চাকচোন ৰসকিৰ খোজ কি ধুনীয়াকে আহিছে কলিজাটো খাব দিম দে জান এই আমাৰ ঘৰলৈ নয়নমণি আহি গ'ল নয়নমণি অ' চব না কেনেকে থুইছে কি বোলো অ' কলিজাটো চাওঁ গামোচাখন পিন্ধাই ই গা ধুব দেই এতিয়া গা ধুব আমাৰ নয়নমণি গা ধুব গা ধুইছে চব আমাৰ মৰম লগা নয়নমণি আজি গা ধুইছে প্ৰচেছনত যাব যিহেতু আচলতে সৰুতে মাহঁতক দেখিছিলোঁ যে আমাৰ মাহঁতৰ ঘৰৰ ওচৰত এটা হাতী আছিলে গৰুৰ বিহুৰ দিনা হাতীত যেতিয়া গা ধুৱাই তাৰপিছতে প্ৰত্যেকটো ঘৰতে হাতী নিজে সেই হাতীটো নিজে গৈ মানে চবৰ ঘৰত সকলোৰে ঘৰত ধান খায় আৰু মাহঁতে সেয়া সৎকাৰ কৰে সেইবাবে ভাবিলোঁ যে আজি ময়ো মোৰ ঘৰলৈ যদি নিচেই কাষতে পাইছোঁ নিমন্ত্ৰণ জনাওঁ আৰু বহুতখিনি কিবাকিবি যোগাৰ কৰি থৈছোঁ প্ৰথমতে গা ধুৱাই লৈছে আমাৰ মৰম লগা নয়নমণিক তাৰপিছতে নয়নমণিলৈ এখন গামোচা যোগাৰ কৰি থৈছোঁ এটি অৰিহণা হাতীত তামোল পাণ অলপ খোৱা বস্তু চাওকচোন ইমান অন্যায় কৰিছে এই গা ধুবৰ সময়ত গা চা ধুই এতিয়া কলগছ খাইছে ফুট চুট লগাই গৰম একেবাৰে ধুনীয়া যেনি হ'ল একেবাৰে ফুট চুট লৈ আজৰি এতিয়া মই ধুনীয়াকৈ গামোচাখন লৈ লৈছোঁ তাৰপিছত আমাৰ এওঁ এইফালে লৈ আছে খুৱাবলৈ সি অন্যায় কৰিছে বদমাচি কৰিছে নাহে আকৌ থাকিবি আমাৰ নয়নমণি গ'লগে